চৰাইদেউ মৈদামসমূহ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত হোৱাত সীমা নিৰ্ধাৰণ কমিটিৰ সদস্য মডেল মেপ প্ৰস্তুতকৰ্তা তথা প্ৰতিটো জৰীপক নেতৃত্ব দিয়া ডক্টৰ আলমৰ কৃতজ্ঞতা প্ৰকাশ। যোৱা ইংৰাজী ২৬ জুলাই ২০২৪ তাৰিখে ইউনেস্কোৱে চৰাইদেউ মৈদামসমূহক সাংস্কৃতিক ক্ষেত্ৰত বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰাত চৰাইদেউ মৈদামৰ সীমা নিৰ্ধাৰণ কমিটিৰ সদস্য, মুখ্য অঞ্চল নিৰ্বাচন কমিটিৰ সদস্য, মডেল মেপ প্ৰস্তুতকাৰক তথা প্ৰতিটো জৰীপৰ নেতৃত্ব লোৱা ডক্টৰ জাকিৰুল আলমে কৃতজ্ঞতা প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু দেশৰ ভিতৰতে সাংস্কৃতিক ক্ষেত্ৰত ৪২তম স্থান পোৱা এক অলিক সপোন পূৰণ হোৱা বুলি উল্লেখ কৰে। ডক্টৰ আলমে ভাৰতৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, সমগ্ৰ সংবাদ মাধ্যম, ভাৰতবাসী, অসমবাসী, দল সংগঠন, প্ৰত্নতত্ত্ব বিভাগ, শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলা প্ৰশাসন, স্থানীয় ৰাইজ সকলোকে কৃতজ্ঞতা প্ৰকাশ কৰে। পৰৱৰ্তী পৰ্যায়ত প্ৰথম চুকাফা মৈদামক আদি কৰি গড়গাঁৱৰ প্ৰায়বোৰ ৰজা পাৰ্শ্বৱৰ্তী অঞ্চলত আছে যদিও সকলোবোৰ বেদখলকাৰীৰ চাহ বাগিচালৈ ৰূপান্তৰ হৈছে। সেয়েহে অসম চৰকাৰৰ এয়াই প্ৰথম কাম হ'ব পৰৱৰ্তী পৰ্যায়ত। জয়সাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্টাৰ লাইভ অসম। তো আজি আমাৰ সেই হিচাপে আমি ডিৰেক্টৰ অফ লেণ্ড ৰেকৰ্ডৰ আমি ধন্যবাদ জনাওঁ, ৰেভিনিউ ডিপাৰ্টমেণ্টত ধন্যবাদ জনাওঁ। যোগেন মোহন ডাঙৰীয়া যেতিয়া আমি যাওঁ তেতিয়া আমাক সুবিধাটো কৰি দিয়ে। দীপক সন্দিকৈ ডাঙৰীয়া আছিলে, তাৰপিছত বৰ্তমান আমাৰ নিবেদন দাস আছে আৰু শিৱসাগৰৰ যিগৰাকী DC আদিত্য বিহাৰী, তেওঁক আমি সঁচাকৈ ধন্যবাদ জনাওঁ যে তেওঁ এক্টিভলি কাম কৰিছিলে। তাৰপিছত আমাৰ নাজিয়া চাৰ্কল অফিচাৰ আছিলে, তেওঁলোকে সময়ে সময়ে চেঞ্জ হৈছে, কেইবাগৰাকীও আছিলে, মণ্ডলসকল আছিলে, স্থানীয় ব্যক্তিসকল আছে, বিভিন্ন দল সংগঠন আছে, আমি সকলোকে ধন্যবাদ জনাওঁ। আৰু যেতিয়া আৰু মই আছিলোঁ এই কমিটিখনৰে সকলো দল সংগঠনৰ আৰু DCৰ তেতিয়া আমাৰ MP আছিলে, ৰাজমন্ত্ৰী আছিলে, MLA আছিলে আৰু সকলো শিক্ষাবিদৰ বুৰঞ্জীবিদ আছে। তেওঁলোকৰ পৰামৰ্শ মতেই, তেওঁলোকৰ প্ৰস্তাৱ মতেই মোক নিৰ্ধাৰণ কৰিছিলে যে মই কোনখিনি আমি বিশ্ব ঐতিহ্যত সোমোৱাব লাগে সেই এৰিয়াটো নিৰ্বাচন কৰিব লাগে আৰু কোনখিনি এৰিয়া আমি ইনক্লুড কৰিব লাগে তাৰ এখন মডেল মেপ বনাব লাগে। সেই মডেল মেপখন বনাইছোঁ। তেতিয়া DC ফালৰ পৰা চহী মৰা হৈছিলে আৰু সেইখনৰ ওপৰত ভিত্তি কৰি ডিৰেক্টৰ অফ লেণ্ড ৰেকৰ্ডে 2019 চনৰ আমি অক্টোবৰ মাহত আমি আৰম্ভ কৰিছিলোঁ, কিন্তু অক্টোবৰত তেতিয়া নহ'লে, তেওঁলোকে নেমানে। মণ্ডলে কয় আমি দেখাব নোৱাৰিব, এলট কৰা আছে, আমুক কৰা আছে, তামুক কৰা আছে। তাৰপিছত আমি তেতিয়া কৰিলোঁ, যেতিয়া দিছে চিল মোহৰ মাৰি দিলে, দিব্য সন্দিকৈ তেওঁক ধন্যবাদ জনাইছোঁ। তাৰপিছত ডিৰেক্টৰ লেণ্ড ৰেকৰ্ডে মানি পিনি ছাৰ্ভে কৰিলে, কিন্তু ছাৰ্ভে তেতিয়া আকৌ এটা সমস্যা হ'ল, কোনেও নেদেখায়। ইয়াত কিছুমান কথা আছে, সেইখিনি আমি এতিয়া কথা ক'ব নাযাওঁ, সেইটো সময়ত প্ৰকাশ পাব। তেতিয়া মই এই গোটেই নেতৃত্বখিনি অকলশৰীয়াকৈ সকলোৰে সহায় সহযোগত, সকলোৰে আশীৰ্বাদত, সকলো স্থানীয় ব্যক্তি, কিন্তু ফিল্ডত মই অকলে ঘূৰিছিলোঁ, যিমান হাবি বননি আছে নিৰ্ধাৰণ কৰিবলৈ। আৰু আমাৰ জিতেন বৰপাত্ৰ, দিলীপ বুঢ়াগোহাঁই, দয়ানন্দ বৰগোহাঁই ছাৰ, যেতিয়াই মই মাতোঁ তেওঁলোকে ইয়াত আহি উপস্থিত হয়হি। আৰু বিশেষকৈ ডক্টৰ দয়ানন্দ বৰগোহাঁই ছাৰৰ নেতৃত্বত দিছপুৰত আমি এটা ব্লুপ্ৰিণ্ট ৰচনা কৰি এই কামখিনি আগ্ৰহৰ হৈছিলোঁ। দিলীপ বুঢ়াগোহাঁই, জিতেন বৰপাত্ৰ ডাঙৰীয়া আমাৰ ইয়াত আছিলে, ফিল্ডত থাকে, আৰু দয়ানন্দ ছাৰে ফিল্ডলৈ আহে। তেওঁলোকে তিনিওগৰাকী 75 ক্ৰছ কৰিছে আৰু মোতকৈ বেছি তেওঁলোকে কাম কৰে ডেকাৰ নিচিনাকৈ, আৰু তেওঁলোকৰ পৰা আমি বহুতখিনি শিকিলোঁ। আৰু আমাৰ যিখিনি দল সংগঠন আছে, সকলোৱে নাম ল'বলৈ এতিয়া অসুবিধা হ'ব, মই সেইকাৰণে সকলো দল সংগঠনকে মই শ্ৰদ্ধা প্ৰণাম জনাইছোঁ। আৰু আমাৰ বহুতখিনি সংগ্ৰাম হৈছে, তাৰ মাজত আজি পোৱাৰ কাৰণে হয়তো মই প্ৰথম ব্যক্তি হ'ম চাগৈ যি সঁচাকৈ যেনেকৈ আমি মেট্ৰিকৰ ষ্টেণ্ড কৰিলে যি ধৰণৰ হেৰি এটা পায় বা চাকৰি এটা পালে যি ধৰণে সন্তোষ পায়, আৰু হয়তো মই সেইটো পাব পাৰোঁ।